দেখা পাইছেনে মটৰ পনীৰ ঘৰতে বনাইছোঁ ধাবাত কৰিও একদম টেষ্টি ধাবাটো আৰু সেই 2-3 টুকুৰা দিব বা 4 টুকুৰা দিয়ে হাফ প্লেটত সৰু সৰু এয়া এটা পুৰণা ষ্টাইলৰ উৰহি ভাজি আৰু এয়া ৰেড পেপাৰ য়েল্লো পেপাৰ যেটো য়েল্লো ৰেড ক্যাপসিকাম হয় আৰু গাজৰৰ সালাড এটা পিয়াজ চিয়াজ নিদিয়া আৰু এয়া ভাত ষ্টিম ৰাইচ ইমান যে সোৱাদ হৈছিল নহয় এই ভিডিঅ'টো অত্যন্তই সৰু গোটেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ এইটো নতুনকৈ ধনতেৰাছত কিনি অনা কেৰাহী টাইপ চচপেন হয় এয়া এপোৱা পনীৰ এই পনীৰ 4-5 টুকুৰামান ৰাখি থলোঁ আৰু এইখিনি এপোৱা পনীৰ একদম ধুনীয়া এইটো এই হাৰিয়ানাৰ ফৰিদাবাদৰ হয় মানে ভাল গাখীৰৰে হয় ফুলাটো আৰু কিন্তু ভাল গাখীৰৰ কাৰণ খুব ভেজিটেৰিয়ান মানুহবিলাকে যিহেতু কিনে এয়া কেঁচা মটৰ এতিয়া কেঁচা মটৰৰ টাইম হয় হ'লেও ইমান এটা দামো কমা নাই এইটো পেষ্ট বনাই লৈছিলোঁ পিঁয়াজ আদা নহৰুৰ আৰু বিলাহীটো বাৰু সৰুকৈ কুটিয়েই দিছোঁ তাৰপিছত এইখিনি ভাজি লৈছিলোঁ ভাজি লৈ পেলাই এইখিনি পেষ্টটো আৰু মছলা চব দিছোঁ মানে এইবোৰ ৰেডিমেড মছলাবোৰে দিছোঁ আৰু এভৰিডে চিকেন মছলা ভেজ মছলা এইবোৰ দিছোঁ আজি বেছি কষ্ট কৰা নাই ইলাইচি এটা দিছোঁ ইমানেই টেষ্টি হৈছিল নহয় ঘৰতে বনাই খালে কিমানে হেৰি পৰে এইখিনিতে কিনিব গ'লে 500 টকাৰো বেছি ল'ব 500মান টকাটো ইমানখিনি নাহেহে পনীৰৰ পিচ মানে আৰু ঘৰত বনোৱাটো মানে হেৰিটোৱে বেলেগ হাইজেনিক চিষ্টেমটোৱে ইমান টেষ্ট লাগিছিল নহয় তাতে সেয়া দেখিছেই নহয় উৰহি ভাজি লৈছিলোঁ এটা মানে সেই নষ্টালজিক উৰহি সেয়া আৰু ভাতকেইটা ৰ'দত বহি খালোঁ খুবেই ভাল লাগিল থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ লাইক ছাবস্ক্ৰাইব কৰিব বুলি ৱাটচ কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'বিলাক আগৰ ভিডিঅ'বোৰো যাতে চাই আৰু ভৱিষ্যতৰ ভিডিঅ'বিলাকো যাতে চাই বাই বাই মাই ডিয়াৰ ভিউৱাৰ্ছ বাই বাই